নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এপ্ৰিলৰ শেষত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এপ্ৰিলৰ শেষৰ ফালে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এক জৰুৰী নিৰ্দেশনা আহি পৰিছে। এইবাৰ 14খনকৈ জিলা বন্ধৰ ঘোষণা কৰা হৈছে। চৰকাৰী বন্ধৰ দিনতো খোলা থাকিব লাগিব কাৰ্যালয়। পঞ্চায়ত নিৰ্বাচনক লৈ বিশেষ নিৰ্দেশনা আহি পৰিছে। চৰকাৰী বন্ধৰ দিনতো খোলা থাকিব লাগিব কাৰ্যালয়। 2 মে আৰু 7 মেত কেইবাখনো জিলাত বন্ধৰ ঘোষণা কৰা হৈছে। 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিহেতু আৰু সেইবাবেই 14খন জিলা বন্ধৰ ঘোষণা কৰা হৈছে। আন এটা খবৰ হৈছে বিহুৰ মাজতে বেয়া খবৰ আহি পৰিছে। লাখপতি বাইদেউসকললৈ বিহুৰ মাজতে বেয়া খবৰ। হেৰুৱাব পাৰে চৰকাৰৰ 10,000 টকা। বিহুৰ বতৰতে লাখপতি বাইদেউসকললৈ বেয়া খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে ধন। উদ্যমিতা আঁচনিৰ ধন হেৰুৱাব পাৰে মহিলাসকলে। এই মুহূৰ্তত নতুন খবৰ জনোৱাৰ চেষ্টা কৰিছো। উদ্যমিতা আঁচনিৰ মহিলাৰ বাবে আহি গৈছে ডাঙৰ খবৰ। 10টা ভুলৰ বাবে অথলে যাব পাৰে চৰকাৰৰ 10,000 টকা। শীঘ্ৰেই আহিব নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে ইতিমধ্যে তালিকা প্ৰকাশ পাইছে। ইতিমধ্যে ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিছে চৰকাৰৰ ধন। এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব। 3টাকৈ অধিক সন্তান থকা মহিলাই নাপাব আঁচনিৰ ধন। ST SC মৰাণ মটক বাগিচাৰ মহিলাৰ 4টালৈ সন্তান থাকিলেও পাব এই ধন। 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত এই তালিকা। ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় তেতিয়াহ'লে নাপাব চৰকাৰৰ ধন। বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব। চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্ত কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নী পাব উদ্যমিতা আঁচনিৰ ধন। কেৱল সিমানেই নহয়, 4চকীয়া বাহন বাছ ট্ৰাক থাকিলেও নাপাব আঁচনিৰ ধন। 3চকীয়া বাহন থকা সকলে পাব লাখপতি বাইদেউৰ ধন। আঁচনিৰ পৰা বাদ পৰিল 10 লাখ মহিলা। বিহুৰ বতৰতে লাখপতি বাইদেউসকলে আহি গৈছে বেয়া খবৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈ গৈছে বৰষুণ। আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল বৰষুণেই নহয়, প্ৰচণ্ড গতিত ধুমুহা বলিছে। ইফালৰ পৰা দাহিমুহি লৈ গৈছে। ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। বিহুৰ দিনাই ধুমুহাই কাল ৰূপ ধাৰণ কৰিছে। প্ৰবল ধুমুহা আৰু বৃষ্টিপাতত এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। বিহুৰ দিনাই ৰাজ্যত ধুমুহা বৃষ্টিপাতৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে। ধুমুহাই এফালৰ পৰা উৰুৱাই নিছে বাসগৃহ, দোকান পোহাৰ। ধুমুহাই এফালৰ পৰা বাসগৃহৰ টিনপাত পৰ্যন্ত উৰুৱাই লৈ গৈছে। কেৱল সিমানেই নহয়, দোকান পোহাৰ এফালৰ পৰা ভাঙি চিঙি চুৰমাৰ কৰিছে। ডিমা হাছাওত বিশেষকৈ প্ৰবল ধুমুহা বৃষ্টিপাতৰ হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। বিভিন্ন প্ৰান্তত কিনকিনীয়া মজলীয়া আৰু কিছু ঠাইত ধাৰাসাৰ বৰষুণ লগতে ধুমুহা বজ্ৰপাতৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। উমৰাংচুত অহা বিধ্বংসী ধুমুহাৰ পাছতে ভিন্ন প্ৰান্তলৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কি উজনি কি নামনি সকলোতে বতৰে ম্লান পেলাব পাৰে বিহুৰ আনন্দ উৎসাহৰ মাজতে এইদৰে দেখিবলৈ পোৱা গৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে মুছলমানৰ সৈতে ইমান বৈষম্য কিয় বিজেপিৰ? মুছলমানক কিয় একাষৰীয়া কৰে বিজেপিয়ে? এই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে AIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। হিন্দুৰ বাবে যদি ভাল, মুছলমানৰ বাবে বেয়া কিয় ৱাকফ আইনক লৈ এইবাৰ বিজেপিক উভতি ধৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ৱাকফ বোৰ্ডত হিন্দু সদস্য থাকিব নোৱাৰে। মুছলমানক কিয় খতীয়া সন্তানৰ দৰে চাই এইখন চৰকাৰে? প্ৰশ্ন উত্থাপন হৈছে। হিন্দু মুছলমানৰ বাবে পৃথক আইন কিয়? ধৰ্মনিৰপেক্ষ দেশত পাভ লুটি মাৰি মুছলমানক প্ৰবঞ্চনা কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। দুই কিংমেকাৰে পাভ লুটি মাৰি মুছলমানক
প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুল সিদ্ধান্ত লৈ নিজৰ সন্তানৰো ভৱিষ্যত শেষ কৰিছে চন্দ্ৰবাবু নাইডুৱে। ৱাকফ আইনক লৈ পুনৰ বিজেপি নীতিশ নাইডুক কটাক্ষ কৰিছে এবাৰ আছাদুদ্দিন ওৱেইছে। পৰৱৰ্তী খবৰটো হৈছে অপ্ৰতিৰোধ্য হৈছে হিমন্ত বিশ্ব শৰ্মা। 2026 পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অপ্ৰতিৰোধ্য হৈছে হিমন্ত বিশ্ব শৰ্মা। 2026 পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। 2025 চন হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফলতাৰ বৰ্ষ। সমগ্ৰ দেশতে জিলিকি থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপেটা সত্ৰৰ বৰ্ষফলত এই গণনাত এই তথ্য পোহৰলৈ আহিছে। 2026 চনৰ নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা খবৰ হৈছে 2025 বৰ্ষ ভাল নহ'ব নৰেন্দ্ৰ মোদীৰ। 2025 বৰ্ষ শুভ নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মংগল আৰু কেতুৰ দশাই গ্ৰাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। 27 মেলৈকে অতিকৈ বেয়া দশা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কেতুৰ বাবে ভাৰতৰ অৱস্থাও নহ'ব ভাল। যিকোনো ৰাজনৈতিক ধুমুহা আহিব পাৰে দেশত। নিজেই সাৱধান হৈ থাকিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যিকোনো ৰাজনৈতিক ধুমুহা আহিব পাৰে দেশত। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'ব পাৰে 2025 বৰ্ষত। 2025 বৰ্ষত বৃদ্ধি পাব সংখ্যালঘুৰ শক্তি মাত্ৰা। বৰ্ষফল গণনা বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ। 2025 বৰ্ষ শুভ নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ৰাস্তাত আন্দোলন কৰিব নোৱাৰিব আমছুৱে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই এবাৰ আমছুক ৱাৰ্ণিং দিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ ছাত্ৰ সংগঠন আমছুক এইবাৰ লাষ্ট ৱাৰ্ণিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ ছাত্ৰ সংগঠন আমছুক ৱাৰ্ণিং মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাস্তাত আন্দোলন কৰিবলৈ দিয়া নহ'ব আমছুক। ৰাজপথলৈ ওলাই আহিব নোৱাৰিব হাজাৰ হাজাৰ মুছলমান। ৰাজপথত কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব। কিবা যদি আছে আদালতলৈ যাওক আমছুক। ৱাকফ আইন বিৰোধিতা কৰি আদালতলৈ যাওক মুছলমান সংগঠন। অসমত আমি কাজিয়া নিবিচাৰোঁ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। সৰ্বোচ্চ ন্যায়ালয়লৈ যাওক আমছুক। আদালতত আলোচনা ন্যায়াধীশে কৰিব, আমি নকৰোঁ। কিন্তু মুছলমানৰ প্ৰতিবাদ আমি নামানো। মুছলমানৰ ছাত্ৰ সংগঠন আমছুক এইবাৰ লাষ্ট ৱাৰ্ণিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি ৰাস্তাত আন্দোলন নিবিচাৰোঁ। আমি দেশত শান্তি বিচাৰোঁ, অসম আগবাঢ়ি যোৱাটো বিচাৰোঁ। যি আছে, যি আন্দোলন আছে, যি প্ৰতিবাদ আছে, আপোনালোকে সৰ্বোচ্চ ন্যায়ালয়লৈ যাওক। আমছুক এইদৰে লাষ্ট ৱাৰ্ণিং দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে কথা কওঁতে এতিয়া সাৱধান। 14 আহাৰৰ পৰা সাৱধান হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 14 আহাৰৰ পৰা সাৱধান হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাৱধান নহ'লেই বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কথা কওঁতে এতিয়া সাৱধান হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী। নিজৰ ভুলৰ বাবেই ভাল কামো নষ্ট হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ। স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা। দেশৰ যত্ন ল'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটা সত্ৰ বৰ্ষফল গণনাত এই ভৱিষ্যতবাণী আকৌ দিছে মুখ্যমন্ত্ৰীগৰাকীক। 14 আহাৰৰ পৰা সাৱধান হ'ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। সাৱধান নহ'লেই বিপদত পৰিব মুখ্যমন্ত্ৰীগৰাকী। আন এটা ডাঙৰ খবৰ হৈছে বিহু খাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে বাবুল ওৰাং আৰু প্ৰভাত ওৰাঙৰ। ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিহুৰ আনন্দ উল্লাসৰ মাজতেই ৰাজ্যত ভয়াৱহ দুৰ্ঘটনা। বিহু খাবলৈ ঘৰ গৈ নাপালেগৈ বাবুল ওৰাং আৰু প্ৰভাত ওৰাং। গোলাঘাটৰ থোৰামুখত নিশা দুৰ্ঘটনাত চিৰদিনৰ বাবে শেষ হৈ গ'ল 2 যুৱক। থোৰামুখৰ পৰা
কুঠৰিলৈ বাইকেৰে গৈ থাকোঁতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে 2 যুৱকৰ। বিহুৰ দিনাই শেষ হৈ গৈছে ঘোলাঘাটৰ 2 তেজাল যুৱক। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, বাবুল ওৰাং, প্ৰভাত ওৰাঙৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। গৰু বিহুৰ দিনটোতেই ঘোলাঘাটত 17টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈছে প্ৰায় 15 গৰাকীকৈ লোক।